ধুবুৰীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওলাই আহিল শ শ ৰাইজ আৰু ভোট গ্ৰহণৰ দিনে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰি ভোট বৰ্জন কৰিছে শ শ লোকে আৰু ভোট গ্ৰহণৰ দিনে ধুবুৰীত অথন্তৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে। আমি লৈ আহিছো সবিশেষ খবৰ। ধুবুৰীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে ধুবুৰী। ভোট গ্ৰহণৰ দিনটোতে উত্তাল হৈ পৰিছে ধুবুৰী আৰু আজমলৰ বিৰুদ্ধে ওলাই আহিছে শ শ ৰাইজ। বদৰুদ্দিন আজমলৰ বিৰোধিতাৰে শ শ ৰাইজ ওলাই আহিছে ৰাজপথত। 700 লোকে ভোট বৰ্জন কৰিছে। 700ৰো অধিক লোকে ৰাজপথত ওলাই আহি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰিছে। অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ৰাইজৰ তীব্ৰ ক্ষোভ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। আমি জনাইছো ডাঙৰ খবৰ, ভোট দিবলৈ ভোট কেন্দ্ৰলৈ নাহিল এজনো ভোটাৰ আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰিছে। ভোট গ্ৰহণৰ দিনে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰিছে। গোলকগঞ্জৰ কুটি ভামন দাংগাত বদৰুদ্দিন আজমলৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভ আৰু নদীবান নহলে ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে শ শ ৰাইজে। আজি যিহেতু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ধুবুৰী দখল কৰিবলৈ বদৰুদ্দিন আজমলে য'ত পৰ্ণাস্তিৰ চেষ্টা অব্যাহত ৰাখিছিল, কিন্তু ভোটদানৰ দিনা অথন্তৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে চিন্তিত হৈ পৰিছে বদৰুদ্দিন আজমল। আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰিছে এই সকল লোকে। বদৰুদ্দিন আজমল হাই হাই ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। 700ৰো অধিক লোকে ভোট বৰ্জন কৰিছে আৰু যিহেতু ধুবুৰী দখল কৰিবলৈ বদৰুদ্দিন আজমলে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু তাৰ মাজতে ভোট গ্ৰহণৰ দিনাই বদৰুদ্দিন আজমলৰ চিন্তা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো এখন গাঁৱৰ বা এটা অঞ্চলৰ লোকে এনেদৰে একেলগে ওলাই আহিছে পুৱাৰ ভাগত আৰু দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ভোটদানৰ দিনাই বদৰুদ্দিন আজমলৰ বিৰোধিতাৰে ধুবুৰী উত্তাল হৈ পৰিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শ শ লোকৰ আজমলৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে। এক উত্তপ্ত পৰিস্থিতিৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। ধুবুৰীত ভোটদানৰ দিনটোতেই লোকসকলে ভোট বৰ্জন কৰা বুলি জনাইছে। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে আৰু বদৰুদ্দিন আজমলৰ এই ভোটদানৰ দিনটোতেই চিন্তা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু ধুবুৰীত এইবাৰ জয়ী হম বুলি বদৰুদ্দিন আজমলে বাৰে বাৰে দাবী কৰি আহিছে। ৰকিবুল হুছেইন বহু দূৰত চিটিকি পৰিব বুলি মন্তব্য কৰি আহিছে বদৰুদ্দিন আজমলে, কিন্তু ভোটদানৰ দিনটোতে পৃথক ছবি দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ ধুবুৰীবাসীৰ মনত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছে। কিয়নো আজিৰ দিনটোতে বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে ধুবুৰী। শ শ লোক ওলাই আহিছে, তেওঁলোকে ভোট বৰ্জন কৰিছে। বদৰুদ্দিন আজমল হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক ধুবুৰীৰ দৃশ্য দেখুৱাইছো। আজমলক থকা হৰকা কৰিছে বদৰুদ্দিন আজমলক সমালোচনাৰে তীব্ৰ থকা হৰকা কৰিছে এই সকল লোকে আৰু ভোট বৰ্জন কৰিছে। তেওঁলোকে এইবাৰ ভোট নিদিওঁ বুলি মন্তব্য কৰিছে। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেওঁলোকৰ বহু ক্ষোভ আছে আৰু আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো। শ শ লোক ওলাই আহিছে ৰাজপথত আৰু এনেদৰেই বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী। असम सरकार
আসামের কাম না হলে নদীর বান না হলে নদীর বান না হলে ভোটদানৰ দিনটোতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ বিভিন্ন দাবী নদী বান্ধ তেওঁলোকক লাগিবই বুলি প্ৰতিবাদ কৰিছে হুংকাৰ প্ৰদান কৰিছে শ্লোগান দিছে আৰু বদৰুদ্দিন ৰাজমল মুৰ্দাবাদ ধ্বনি দিছে তেওঁলোকে বদৰুদ্দিন ৰাজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সকল লোকে আৰু একেলগে 700 লোকে ভোট বৰ্জন কৰিছে এটা অঞ্চলবাসী ওলাই আহিছে বদৰুদ্দিন ৰাজমলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ধুবুৰী ৰথন্তৰ লগা দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰলৈ এজনো লোক ভোট দিবলৈ নাহিল আৰু গোলকগঞ্জৰ কুটি ভামন ডাঙাত বদৰুদ্দিন ৰাজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে এই সকল লোকে নদীবান নহলে ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে লোকসকলে আৰু এখন গাঁৱৰ ৰাইজে এনেদৰে ভোট বৰ্জন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিন্তিত হৈ পৰিছে বদৰুদ্দিন ৰাজমল আৰু নিৰ্বাচনৰ দিনটোতে বদৰুদ্দিন ৰাজমলৰ চিন্তা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ধুবুৰীত যিকোনো প্ৰকাৰে বিজয় হম বুলি দাবী কৰি আহিছে বদৰুদ্দিন ৰাজমলে কিন্তু ভোট গ্ৰহণৰ দিনটোতে একাংশ লোকে বদৰুদ্দিন ৰাজমলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভোট নিদিও বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে কিয়নো তেওঁলোকক নদীবান্ধ নিৰ্মাণ কৰি দিয়া হোৱা নাই আৰু তেওঁলোকৰ বিভিন্ন দাবী পূৰণ কৰা নাই আৰু যাৰ বাবে এইবাৰ তেওঁলোকে ভোট বৰ্জন কৰিছে একেলগে 700ৰো অধিক লোকে ভোট বৰ্জন কৰা বুলি তথ্য আহি পৰিছে বদৰুদ্দিন ৰাজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে ভোটদানৰ দিনটোতে অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতে বদৰুদ্দিন ৰাজমলৰ চিন্তা বৃদ্ধি হৈছে আৰু আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো উত্তাল হৈ পৰিছে ধুবুৰী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আসাম সরকার হায় হায় আসাম সরকার হায় হায় আসাম সরকার হায় হায় এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো রাস্তা পথ নাই আমার সব স্কুল যাবার না পায় কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙনি পেনেছে জায়গা জমিন আমরা কিভাবে চলবো এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে এখানে বিশেষ তো মারতে আজকে ভোট দিবেন নাই ইয়েতে কি হয় হবে খবৰ মানে ৰাইজে কৈছে আমাৰ স্থানীয় ৰাইজে তেওঁলোকে জনোৱা মতে তেওঁলোকৰ বহুখিনি ৰাজহুৱা সমস্যা সেইখিনি সমস্যালৈ তেওঁলোকে এবাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে গৰাখনীয়া তেওঁলোকৰ বহুতখিনি ৰিপিট মাটি মানে অলৰেডি খহাই লৈ গৈছে বহু মাটি আৰু লগতে আমি আহোঁতেও দেখিছোঁ ৰাস্তা ঘাটৰ অৱস্থা খুবেই শোচনীয় অৱস্থা মানে আমি আহোঁতেও বহুত সময় লাগিছে বহু কিলোমিটাৰ ৰাস্তা আমি মানে বহুত ভঙা চিঙা ৰাস্তাৰে আহিব লগা হৈছে ভোটাৰ আছে আমাৰ ইয়াতে 787 জন ভোট কেন্দ্ৰ হ'ল আমাৰ 59 নং ভোট কেন্দ্ৰ আৰু ইয়াৰ নাম হৈছে 735 নং কুটি বামন ডাঙা এলপি স্কুল এতিয়ালৈকে এজনো অহা নাই আনকি পুলিং এজেণ্টো অহা নাই কোনো দলৰে এজনো পুলিং এজেণ্ট অহা নাই আমাৰ ছেক্টৰ অফিচাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ তেখেতক জনাইছো যে এতিয়ালৈকে কোনো পুলিং এজেণ্ট উপস্থিত হোৱা নাই পুলিং এজেণ্টৰ অবিহনে আমি আমাৰ মকপল যিটো প্ৰক্ৰিয়া সেইখিনি সম্পন্ন কৰা হৈছে আৰু তাৰপিছত ভোট গ্ৰহণৰ কাৰণে অপেক্ষাৰত আমি এতিয়ালৈকে কোনো এজন অহা নাই আহিলে নিশ্চয় ভোট গ্ৰহণ হ'ব অহাৰ সম্ভাৱনাটো নিউ কৰিব নোৱাৰি কাৰণ যিহেতু এতিয়া বেছি সময় পাৰ হৈ যোৱা নাই 5 বজালৈকে সন্ধিয়া সময় আছে আসাম সরকার হায় হায় আসাম সরকার হায়